কিন্তু জেলত দিও মোক একো কৰিব পৰা নাই। মোক জেলত দিছিলে, মই জেলৰ পৰা ইলেকশ্যন খেলিলোঁ, শিৱসাগৰৰ খিলঞ্জীয়া মানুহে ভোট দি মোক জিকাই দিলে। বুজিছেনে নাই? আপোনালোকে গম পায়নে নাই? গম পায়নে নাই? সেইকাৰণে মই হিমন্ত বিশ্ব শৰ্মাক কোনোদিন ভয় নকৰোঁ, কোনোদিন ভয় নকৰোঁ। বিধানসভাত হিমন্ত বিশ্ব শৰ্মা যদি থাকে আৰু যদি মই থাকোঁ, সদায় হিমন্ত বিশ্ব শৰ্মাক মই দম দিওঁ। মই হিমন্ত বিশ্ব শৰ্মাক কওঁ যে আপুনিয়ে অসমৰ আটাইতকৈ 2 নম্বৰী বেয়া মানুহ। আপোনালোকে দেখিছেনে নাই? দেখাই নে নেদেখে? তেনেকৈ কাজিয়া লগৰ দেখে নে নেদেখে? মই এওঁক কেতিয়াও ভয় নকৰোঁ, কেতিয়াও মই ভয় নকৰোঁ। মোৰ দম আছে, আমি ভয় কৰিবলগীয়া একো নাই। মই কোনো বেয়া কাম কৰা নাই, যেনেকৈ মানুহৰ কাৰণে কাম কৰিছোঁ। টকা নেখাওঁ মই, কি কাৰণে মই ভয় কৰিম? হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? এতিয়া কথাটো হ'ল বিজেপি চৰকাৰত খেদিব লাগিব। কেনেকৈ খেদিম? খেদিবলৈ 2টা ৰাস্তা আছে। এক, হিন্দু আৰু মুছলমান একলগ হ'লেহে আমি বিজেপিক খেদিব পাৰিম। হয়নে নহয়? অকল মুছলমানে বিজেপিক খেদিব নোৱাৰে আৰু অকলে হিন্দুও বিজেপিক খেদিব নোৱাৰে। হিন্দু আৰু মুছলমান যেতিয়া একলগ হ'ব, কেতিয়া একলগ হ'ব? যেতিয়া মুছলমান মানুহে মুছলমান পাৰ্টি AIDFৰ তলা চাবিটোক যেতিয়া এৰি দিব। এৰি দিবনে নিদিয়ে? বিদায় দিবনে নিদিয়ে? তলা চাবি বিদায় দিবনে নিদিয়ে? এতিয়া উজনি অসমৰ হিন্দু মানুহেও পদুম ফুলক বিদায় দি দিব। বুজিছেনে নাই? আপোনালোকে যদি মোক কৈ পঠিয়াই যে আমি আৰু AIDF ফেৰিলোঁ, আপুনি ৰাইজৰ লগত কথা পাতক, এইবাৰ উজনি মানুহকেও বিজেপিক এৰি দিব লাগে, আমি দুয়ে উজনি আৰু নামনি মানুহে লগ লাগি এইবাৰ আমি ধৰ্মনিৰপেক্ষ চৰকাৰ বনাওঁ। ভাল হ'বনে? ভাল হ'বনে নাই? যদি আমি বিজেপিক হটাব লাগে, তেতিয়াহ'লে হিন্দু আৰু মুছলমান সকলোৱে হিমন্ত বিশ্ব শৰ্মাক কেনেকৈ ধৰিব লাগিব মই সদায় সপোনত দেখি থাকোঁ। এনেকৈ চকীতে বান্ধিব লাগিব, বান্ধি গামোচাৰে বান্ধিম, বান্ধিলৈ এইফালে মুছলমান এইফালে হিন্দু, দুইখিনি মানুহে এনেকৈ ধৰিম আৰু ধৰি একদম ব্ৰহ্মপুত্ৰলৈ দলিয়াই দিম। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? যদি হিমন্তক দলিয়াবলৈ হয়, তেতিয়াহ'লে কিন্তু বদৰুদ্দিন আজমল চাচাকো আপোনালোকে এৰি দিব লাগিব। কেলে আপোনালোকে জানেনে? বদৰুদ্দিন আজমল চাচাৰ যিটো তলা চাবি হয়নে নহয়? সেই তলাটো, ডাঙৰ তলাটো যে অকল বদৰুদ্দিন চাচাৰ ওচৰত থাকে, চাবিটো মামা হিমন্তৰ ওচৰত থাকে। হয়নে নহয়? যেতিয়াই ইলেকশ্যন আহে, ইলেকশ্যন অহাৰ লগে লগে মামাই কয়, চাচা তুমি ধুবুৰীলৈ যোৱা, তুমি বৰপেটালৈ যোৱা, তুমি গোৱালপাৰালৈ যোৱা, অলপ মুছলমান খেলা কৰি দিয়া। হয়নে? লগে লগে বদৰুদ্দিন চাহেব ইয়ালৈ আহে ধুবুৰীলৈ, আহিলৈ কি বুলি কয়? এইবাৰ 2026 লুঙি আৰু টুপিৰ চৰকাৰ হ'ব। এনেকৈ কৈ দিয়ে নে নাই? যেতিয়া লুঙি আৰু টুপিৰ চৰকাৰ মানে মুছলমান মিয়া মানুহৰ চৰকাৰ হ'ব বুলি কয়, উজনি অসমৰ মানুহে ভয় খাই যায়। ভয় খাই গ'লে তেতিয়া উজনি অসমৰ মানুহে কয়, আমি লগ হ'ব লাগিব দেই, মিয়া মানুহ আহি আছে। হয়নে নহয়? আৰু তেতিয়া কি কৰে? হিমন্তই লগে লগে কৈ দিয়ে, হিমন্তই কয়, ৰাইজ চিন্তা নকৰিব, আমি মোগলক ভেটিবৰ কাৰণে দ্বিতীয় শৰাইঘাটৰ যুদ্ধ কৰিম। হয়নে নহয়? হিমন্তই এনেকুৱা ডাইলগ মাৰেনে নামানে? আৰু তাৰপিছত ক'ব, হেংদাং লৈ উৰুৱা, এইবাৰ আমি বদনক, এইবাৰ আমি মোগলক, এইবাৰ আমি তাৰমানে মুছলমানসকলক আমি কি দিছপুৰৰ পৰা 2 কিলোমিটাৰ দূৰৰ পৰা খেলিম। এনেকৈ নাটক কৰেনে নাই? দুইজনে কৰাৰ ফলস্বৰূপে কি হয়? যেতিয়া মুছলমান মানুহ একলগ হৈছে, চৰকাৰ কৰিবলৈ আহিছে বুলি গোটেই টিভিবিলাকত ওলাই থাকিব, হিমন্তই কৈ থাকিব, উজনি অসমৰ মানুহে ভয় খায়, মুছলমানে চৰকাৰ গঠন কৰিব বুলি কৈ পদুম ফুলতে ফাটাক বুদ্ধি। হয়নে নহয়? আৰু আপোনালোকে ভয় খাই যাব, উজনিত গোটেইবিলাক মানুহ কিন্তু পদুম ফুলত গৈছে দেই, আমি চব তলা চাবিত মাৰিব লাগে, বাপ দাদাৰ পাৰ্টি। হয়নে নহয়?
এনেকৈ এই দুটা পাৰ্টিয়ে আমাক লুটি আছে নে নাই তাৰপিছত হিমন্ত মুখ্যমন্ত্ৰী হ'ব হিমন্তই চৰকাৰ চলাব NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা